হয়, আমি যোৱাবাৰৰ নিচিনাকৈ এইবাৰৰ মাননীয় মুখ্যমন্ত্ৰীদেৱৰ যে আমাৰ জন্মদিন আছে, সেই জন্মদিন আমাৰ গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গ আৰু বিভিন্ন সংগঠনে স্বেচ্ছাসেৱী সংগঠনৰ সৈতে আমি উদযাপন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচী, বিশেষ কাৰ্যসূচীৰে আমি সেই দিনটো আমি পালন কৰিব বিচাৰিছোঁ। অহা কাইলৈ আমাৰ 30 তাৰিখ যিটো আছে, 30 তাৰিখে আমাৰ প্ৰতিটো ৱাৰ্ডত দুটাকে ধৰ্মীয় অনুষ্ঠানৰ আমি স্বচ্ছতা অভিযান আমি ৰাখিম, য'ত আমাৰ পাৰিষদসকলৰ যিখিনি আমাক বাছি দিয়ে তেওঁলোকৰ সেই মাজেৰে। দ্বিতীয়তে আমাৰ যি আমাৰ আছে, আমাৰ প্ৰতিমূৰ্তিসমূহ আছে মহৎ লোকৰ, সেই প্ৰতিমূৰ্তিসমূহ চাফ চিকুণ কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম আৰু তাৰপিছত বন্তি প্ৰজ্বলন হওক বা শ্ৰদ্ধাঞ্জলি নিবেদন আমি সেইধৰণৰ ব্যৱস্থা কাইলৈ আমি কৰিম। 31 তাৰিখে ৰাতিপুৱা আমাৰ ঠিক তেনেধৰণে আমি পাৰিষদসকলে দিয়া প্ৰতিটো ৱাৰ্ডত দুটাকে সামাজিক অনুষ্ঠান, কাৰোবাৰ ক্লাবো হ'ব পাৰে, কাৰোবাৰ সংঘ হ'ব পাৰে, সাহিত্য সভা হ'ব পাৰে, মহিলা সমিতি হ'ব পাৰে, তেওঁলোকৰ যি আমাৰ প্ৰাংগণ আছে সেইখিনি চাফ চিকুণ কৰি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। প্ৰায় 120টাকে অনুষ্ঠান হ'ব, সেইখিনি চাফ চিকুণ কৰি দিয়াৰ লগতে আমি এটা আমাৰ চাফাই কৰ্মচাৰীসকলৰ কাৰণে আমি দুটাকে আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ আমি অনুষ্ঠিত কৰিম। সেইটো কোনোবা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তেও হ'ব পাৰে আৰু আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পৰা কৰাৰ কাৰণে আমাৰ যুঁজা কৰি আছোঁ। তাৰপিছতে আমাৰ 1 তাৰিখে তেখেতৰ জন্মদিন আছে। সেই জন্মদিনৰ বিশেষ কাৰ্যসূচী আমাৰ প্ৰতিগৰাকী পাৰিষদে এটাকে ধৰ্মীয় অনুষ্ঠান বা নামঘৰ মন্দিৰৰ তেওঁলোক আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুস্বাস্থ্য, দীৰ্ঘায়ু জীৱন আৰু তেখেতৰ নেতৃত্বত পুনৰবাৰ যেন বিজেপিৰ NDA চৰকাৰ গঠন কৰিব পাৰে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা আৰু শৰাই আগবঢ়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। দুপৰীয়া ভাগত দিনৰ ভাগত আমি 60টা ৱাৰ্ডতে আমাৰ যি আমাৰ বুথ সভাপতিসকল আছে, আমি প্ৰায় 1000 আমি নিম গছ পুলি আমি ৰোপণ কৰিম। আৰু সেইবিলাক ৰাজহুৱা অনুষ্ঠানৰ বাকৰিত বা প্ৰাংগণত ৰুব, সেই আমাৰ বুথৰ সভাপতিসকলে ৰুব আৰু আমাৰ কাউন্সিলৰসকলৰ সহযোগ থাকিব। আৰু বুথৰ সভাপতি ৰুই দিয়া সেইখিনিৰ পৰা যদি আমি 6 মাহৰ ভিতৰত আমি চাওঁ যে নিম গছডাল খুব ভালকৈ লহপহকৈ ডাঙৰ হৈছে, সুন্দৰভাৱে ৰাখিছে অনুষ্ঠানটোৱে, সেইবাবে আমি তেখেতসকলক আমি এটা আৰ্থিক অনুদান দিয়া 3 লাখ টকাকৈ এটা আৰ্থিক অনুদান দিয়া সেউজ গুৱাহাটীৰ আঁচনিৰ জৰিয়তে তেওঁলোকক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁলোকে সেইটো যেনেকৈ খৰচ কৰে, ক'ৰবাত নামঘৰটো টিংপাত সলনি কৰাই হওক বা বিভিন্ন ধৰণৰ টয়লেট বনোৱা হওক বা কাৰোবাৰ অহা যোৱা ৰাস্তাটোৱে ঠিক কৰি দিয়া হওক, বিভিন্ন ধৰণৰ 3 লাখ টকা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু অনুষ্ঠানটোৰ কাৰণে এইখিনি আমি চিন্তা চৰ্চা কৰিছোঁ। তৃতীয়তে আমি এইটো দিয়াৰ লগে লগে বিভিন্ন বৃদ্ধাশ্ৰম আছে, আমাৰ অনাথ আশ্ৰম আছে, আমাৰ হস্পিটেল আছে, যিবিলাক ৰোগী আছে, তেওঁলোকৰ মাজত আমি ফল মূল আমি বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা আহ্বান জনাইছে গুৱাহাটী পৌৰ নিগমক যে উদ্যমিতা আঁচনিৰে গুৱাহাটীত যিখিনি আমাৰ উদ্যমিতা আঁচনি আত্মসহায়ক গোটৰ মহিলাসকলে পাইছে, তেওঁলোকক ব্যৱসায় কৰাৰ কাৰণে এটা উদগনি দিয়াৰ ক্ষেত্ৰত ফ্লাইঅভাৰৰ তলত এটা ব্যৱসায় কৰাৰ কাৰণে তেওঁলোকক এটা আহ্বান আমাক জনাইছে। সেই মৰ্মে আমাক যিসকলে আমাক আত্মসহায়ক গোটে আমাক সেই আবেদন জনাইছে, আমি প্ৰথম পৰ্যায়ত 5টা আত্মসহায়ক গোটৰ মহিলাক আমি জু ৰোডৰ যি উৰণীয়া সেতু আছে তাৰ তলত শ্ৰদ্ধাঞ্জলি সন্মুখত তেনেদৰে 5টাকে আমি প্ৰথম পৰ্যায়ত আমি ভেন্যু ইউনিয়ন কৰাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইদিনাখন আমি সেইটো জন্মদিনৰ লগত সংগতি ৰাখি এইটো আমি উদ্বোধনী আমি কৰিম। আবেলি 5 বজাত আমি আগতে কৈছোঁ যে প্ৰতিটো ৱাৰ্ডত ধৰ্মীয় অনুষ্ঠানসমূহত আমি 10টাকে মিনি হাইমাছ লাইট আমি দিছিলোঁ। মিনি হাইমাছ লাইট দিয়াৰ ক্ষেত্ৰত আমি 10টাকে আমি লগালোঁ, প্ৰায় 600টা হ'ব লাগে, কিন্তু কাৰিকৰী দিশত আমাৰ প্ৰায় 400মান ৰেডি হ'ব। 400টা আমাৰ সাজু হৈ উঠাৰ লগে লগে সেইদিনাখনে আবেলি 5 বজাত মাননীয় মুখ্যমন্ত্ৰীৰ সময় মিলে, তেওঁতো বিভিন্ন কাৰ্যত ব্যস্ত থাকিব, আমি অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ মন্ত্ৰী মহোদয়ক আমি কৈছোঁ যিকোনো কাৰোবাৰ হাতেৰে আমি আবেলি 5 বজাত সেই মন্দিৰ নামঘৰসমূহত যি আমি লগাইছোঁ সেইটো আমাৰ প্ৰজেক্ট বন্তি আঁচনি হিচাপে আমি এটা জ্বলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিম। 400 লাইট একেলগে জ্বলিব আৰু এই নামঘৰসমূহ মন্দিৰসমূহৰ প্ৰাংগণত জ্বলিব। তো এই ধৰণৰ আমি ব্যৱস্থাৰে তেখেতৰ আমি জন্মদিনটো 3দিনীয়া কাৰ্যসূচী আমি পালন কৰিব লাগিব। আৰু নিমৰ গছটো আমাৰ এটা বিশুদ্ধ বতাহ এটা দিয়ে আৰু নিমৰ সকলো ক্ষেত্ৰত এটা ঔষধি গছো হয়। আৰু নিম গছ বহুতৰে আছে, কিন্তু আমাৰ এই দিয়া গছটো আমি যদি ডাঙৰ দীঘলকৈ ৰাখিব পাৰোঁ তেনেহ'লে আমি এনেকৈ দিয়ে আছোঁ, সকলোতে দিয়ে আছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰীৰো অসম দৰ্শনতো বহুখিনি পাইছে, তথাপি গুৱাহাটী পৌৰ নিগমৰ পৰা কিছু আমি সহায় কৰাৰ কাৰণে 1000 যদি 3 লাখ টকা হয় 30 কোটি টকা হ'ব। তো সেইখিনি আমি গছজোপা ডাঙৰ কৰাৰ উদ্দেশ্য আমাৰ আছে আৰু সেই নামঘৰটো বা সেই
মন্দিৰটো বা সেই সামাজিক অনুষ্ঠানটো সুন্দৰভাৱে যেন আমি কিছু যেন সহায় কৰিব পাৰোঁ সেইজনৰ উদ্দেশ্য আছে। আত্মসহায়ক গোটৰ বহুখিনি আমাৰ আহিছে, তথাপি আমি ফ্লাইঅভাৰখিনি চাই চিন্তি কৰিব লাগিব আৰু সকলোকে দিয়াটো কিমান দূৰ পাৰোঁ আমি চাই লওঁ। ইয়াতে প্ৰায় 27,000 আমাৰ আত্মসহায়ক গোট আছে, মানে মানুহখিনি আছে। আমি যদি ধৰোঁ প্ৰায় আমাৰ 17,000 হ'ব। তো সেইখিনি দিয়াৰ ক্ষেত্ৰত গুৱাহাটীতো ঠাই লাগিব। আমি যিমান পাৰোঁ পৰ্যায়ক্ৰমে আৰু কেনেধৰণৰ আত্মসহায়ক দিলে সেইখিনি ভালকৈ থাকিব সেইখিনি চোৱা চিতা কৰি মাননীয় মুখ্যমন্ত্ৰীৰ আহ্বানটো আমি মানে আদেশ বুলি ভাবি তো নিশ্চয়কৈ সেইটো আমি সেইদিনাখনে তেখেতৰ যি এটা আহ্বান আছিলে বা তেখেতৰ আশা আছিল সেই আশাৰ কাৰণে আমি সেই 5টা আমি এতিয়া পৰ্যায়ক্ৰমে 5টা আমি প্ৰথম পৰ্যায়ত আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।